নমস্কাৰ বন্ধুসকল। কিছুদিন পিছত আপোনালোকৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন আছে আৰু বহুত ডিপাৰ্টমেণ্টত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মবিলাক বিচাৰিছে, কিন্তু SLRC এপ্লিকেশ্যন ফৰ্মৰ লিংকটো বন্ধ কৰি থৈছে। ত' বহুত ষ্টুডেণ্টছে ডাউনলোড কৰিব পৰা নাই। ত' আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে আপোনালোকে কেনেকৈ নিজৰ এপ্লিকেশ্যন ফৰ্মসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ যাম আৰু আপোনালোকে মোৰ লগতে চাই আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। অতি সহজ উপায়েৰে পাৰিব, মোবাইল ফোনতে পাৰিব। ত' ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকে লিখি ল'ব এডিআৰই এপ্লিকেশ্যন ফৰ্ম ডাউনলোড বুলি, ঠিক আছে। লিখি পেলাই আপোনালোকে চাৰ্চ কৰি দিব। তো ইয়াত মই অলৰেডি লিখি থৈছিলোঁ, মই যে চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে প্ৰথম যোনটো লিংক আছে, অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ ৰিক্ৰুটমেণ্ট অফ ক্লাছ 3 পোষ্ট, আৰু গ্ৰেড 3 কাৰণে যিসকল কেণ্ডিডেটছ গ্ৰেড 3 হয় তেওঁলোকে ইয়াত ক্লিক কৰিব, আৰু যিসকল কেণ্ডিডেটছ গ্ৰেড 4 হয় তেওঁলোকে এই লিংকটোত ক্লিক কৰিব, ঠিক আছে। চাই ল'ব ক্লাছ 3 ক্লাছ 4 লিখা আছে। তাৰপিছত মই গ্ৰেড 3 কাৰণে কৰিম। তাৰপিছত মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ পেজটো অ'পেন হ'ব। হোৱাৰ পিছত আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব, ঠিক আছে। তো ইয়াত মই লগ ইন ক্লিক কৰিলোঁ। লগ ইন ক্লিক কৰি আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰিব। তো মই লগ ইন কৰিছোঁ ইয়াত। তো লগ ইন কৰা হৈ গ'ল। মোৰ আপোনাৰ এই এপ্লিকেশ্যন নাম্বাৰ আৰু ডিটেইলছখিনি আহিলে। তো এতিয়া কি কৰিব আপোনালোকে, ওপৰত যোনটো আপোনালোকে লিংকটো দেখিছে, ঠিক আছে। এই লিংকটো আপোনালোকে কপি কৰিব লাগিব। তো কপি কৰিবলৈ আপোনালোকে কেনেকৈ কৰিব, ইয়াত যোনটো শ্বেয়াৰ অপশ্যনটো আছে, ঠিক আছে, এই শ্বেয়াৰ অপশ্যনত গৈ পেলাই আপোনালোকে ইয়াত যোনটো ওপৰত আছে কপি লিংক বুলি, ঠিক আছে, এই কপি লিংক কৰিব, কপি কৰি ল'ব। তো আপোনালোকৰ এই লিংকটো কপি হৈ গ'ল। তাৰপিছত আহিব লাগিব আৰু এটা লিংকলৈ, ঠিক আছে। এই লিংকটো মই আপোনাৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিম। কমেণ্ট ছেকশ্যনত ক্লিক কৰি আপোনালোকে সেই লিংকটোত যাব। তো মই ইয়াতো আপোনালোকক দেখুৱাই দিছোঁ লিংকটো। তো এইটো আছিলে লিংক, মই অলৰেডি কমেণ্ট ছেকশ্যনত আপোনালোকে পাব। তো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এনেকৈ এণ্টাৰ URL বুলি আহিছে, ঠিক আছে, এতিয়া এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপুনি যোনটো লিংক কপি কৰিছিলে সেই লিংকটো জাষ্ট পেষ্ট কৰি দিব। তো মই ইয়াত আপোনাৰ পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে চাব ইয়াত আপডেট লিংক বুলি আহিব। তো আপোনালোকে এইটো আপডেট লিংকত ক্লিক কৰিব। পেষ্ট কৰাৰ পিছত আপোনালোকে আপডেট লিংকত ক্লিক কৰিব। তাৰপিছত চাওক URL আপডেট ছাকচেছফুলি। তো এতিয়া তলত যোনটো এপ্লিকেশ্যন ফৰ্ম বুলি আছে, তাৰপিছত ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। তো চাওক মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম সেই গোটেইখন আপোনাৰ ওলাই যাব। তাৰপিছত আপোনালোকে ইয়াত PDF-ত গৈ ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি পেলাই নিজৰ এপ্লিকেশ্যন ফৰ্মখন লৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ লগত লৈ যাব পাৰে। ঠিক তেনেকৈ গ্ৰেড 4-ৰ কাৰণেও একে। আপোনালোকে জাষ্ট তাত লিংকটোত যাব। লিংকটোত গৈ আপোনালোকে মানে তলৰ যোনটো লিংক আছিলে ক্লাছ 4-ৰ কাৰণে তাত ক্লিক কৰি লিংকটো কপি কৰি ল'ব। কপি কৰি লৈ যোনটো কমেণ্ট বক্সত দিয়া আছে তাত পেষ্ট কৰিব। পেষ্ট কৰি আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। ধন্যবাদ।